বিলাক কোন বটল বিলাক এয়া দেখিছে ম্যাঙ্গো হয়ে গেল ম্যাঙ্গো জুস হয়ে গেল এয়া দেখিছে লাইভ দেখাচ্ছি আমি আপনাদেরকে এটাকে কিভাবে তৈরি করা হচ্ছে দেখুন ডবল নজলের এখানে জাস্ট আমি ফ্লেভার এখানে সাপোজ জল ভরে টেস্টিং করে দেখেছি আমরা ডবল নজলের দেখুন এখানে ইজি প্রসেস এটা আমাদের বন্ধুসকল এয়া দেখিছে ফ্ৰুটিৰ বটল এনেকুৱা জুজৰ বটল আপুনি ঘৰতো বনাব পাৰে আৰু মাৰ্কেটত চেল কৰিব পাৰে বৰ্তমানটো গৰমৰ দিন আহি আছে গতিকে এই বস্তুটোৰ এই ফ্ৰুটিটোৰ বিৰাট দৰকাৰ হৈ আছে মাৰ্কেটত ভালেখিনি মাৰ্কেট লৈ আছে গতিকে এনেকুৱা ফ্ৰুটিৰ বটলে হওক বা অন্য কিছুমান এনেকুৱা পেকেটিং হওক আপুনি ঘৰতে সম্পূৰ্ণভাৱে এনেকৈ তৈয়াৰ কৰি উলিয়াব পাৰিব এইবিলাকো পাই যাব এইবিলাক চিলবিলাকো পাই যাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব গতিকে বন্ধুসকল যিসকলে এনেকুৱা ফ্ৰুটিৰ বটল বনায় বা এনেকুৱা যিকোনো পেকেটিং কৰি জুচ পেকেটিং কৰি মানে আপোনালোকে যদি মাৰ্কেটত চেল কৰিম বুলি ভাবিছে আজিকালিতো বহুতে বহুত বনাই আছে নিমু পানী বনাই আছে কোনোবা লিচিৰ বটল বনাই আছে আৰু কোনোবা এনেকুৱা ফ্ৰুটিৰ বটল বনাই আছে গতিকে এনেকৈ বনাই আপুনি ঘৰতে বনাই এটা সৰু ফেক্টৰী কৰি তুলিব পাৰে ঘৰতে আৰু মাৰ্কেটত চেল কৰিব পাৰে গতিকে বন্ধুসকল যিসকলে এনেকুৱা মেচিন আনিম বুলি ভাবি আছে তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে পাই যাব একদম মানে কম মূল্যত মেচিন পাই যাব মাত্ৰ মোবাইলৰ দামতে মানে আপোনালোকৰ মেচিন পাই যাব মোবাইলৰ দামৰ পৰা ষ্টাৰ্ট বুলি ক'ব পাৰি এটা মোবাইল কিনে যিমানখিনি টকা খৰচ যাব মানে তেনেকুৱা দামতে আপুনি এটা মেচিন পাই যাব তেনেকুৱা দামৰ পৰা ষ্টাৰ্ট আৰু অলপ হাই কোৱালিটিৰ আছে হাই কোৱালিটিৰ অলপ দাম বেছি হৈ যায় গতিকে আপুনি যেনেকৈ ভাবে আৰু যেনেকুৱা মেচিন লাগে বুলি ভাবে তেনেকুৱা মেচিন পাব আৰু অতি সোনকালে যোগাযোগ কৰিব আমি স্ক্ৰীনত দিয়া নম্বৰত বন্ধুসকল এইটোৱে হৈছে সেই মেচিনটো যেটো মেচিনৰ সহায়ত আপোনালোকে ম্যাঙ্গো জুচ বা লিচি এনেকুৱা বটল বনাব পাৰিব ঘৰতে এয়া দেখিছে এনেকৈ মেচিনটো সেটআপ কৰি বনাই ল'ব লাগিব মই আপোনালোকক এটা ডেমো দেখুৱাই দি আছো পেকেটিং কৰাৰ কাৰণে সম্পূৰ্ণ ৰ মেটেৰিয়েল খিনি ইয়াতে পাই যাব এয়া দেখিছে বটল ষ্টিকাৰ গোটেইখিনি ইয়াতে আছে এটা ম্যাঙ্গো জুচৰ বটল কেনেকৈ বনাব এয়া দেখুৱা হৈছে এয়া দেখিছে এইটো হৈছে মেচিনটো আৰু ইয়াতে সেটআপটো এনেকৈ বনাই ল'ব লাগিব কিমান গ্ৰাম বটলটোত ধৰিব মানে সেই হিচাপত আৰু দেখিছে এয়া এটা পানীৰে বৰ্তমান ডেমোটো দেখুৱাই দিয়া হৈছে এয়া দেখিছে বটলটো সম্পূৰ্ণ হৈ গ'ল এতিয়া ষ্টিকাৰ লগাব বাকি থাকিল ষ্টিকাৰটো লগাই দিয়া হ'ব আৰু বটলটো সম্পূৰ্ণ আপুনি দোকানত যেনেকৈ কিনিব পায় তেনেকুৱাই হৈ উঠে দোকানতো এনেকৈ ডেলিভাৰী কৰে বহুত জুচ বিলাক কোন বটল বিলাক এয়া দেখিছে ম্যাঙ্গো হয়ে গেল ম্যাঙ্গো জুস হয়ে গেল এয়া দেখিছে বন্ধুসকল এনেকুৱা মেচিনৰ বাবে আপুনি দিল্লী বা কলকাতা যাব নালাগে আমাৰ গুৱাহাটীতে পাই যাব গুৱাহাটীৰ পাঞ্জাবাৰীত সাহা এন্টাৰপ্ৰাইজ এণ্ড ইঞ্জিনিয়াৰিং বুলি এখন দোকান আছে এই দোকানখনতে এইবিলাক বস্তু পাই যাব আৰু বিভিন্ন ধৰণৰ মেচিন পাই যাব এই দোকানখনতে লাইভ দেখাচ্ছি আমি আপনাদেরকে এটাকে কিভাবে তৈরি করা হচ্ছে দেখুন ডবল নজলের এখানে জাস্ট আমি ফ্লেভার এখানে সাপোজ জল ভরে টেস্টিং করে দেখেছি আমরা ডবল নজলের দেখুন এখানে ইজি প্রসেস এটা আমাদের সাহা এন্টারপ্রাইজ অ্যান্ড ইঞ্জিনিয়ারিং আমাদের নিজস্ব ম্যানুফ্যাকচারিং আমাদের সাহা এন্টারপ্রাইজে টাইমিং সেট করা আছে ওখানটায় দেখুন এটাকে সিল করে দেখাও ওখানটায় ঠিক আছে হয়েছে ওটা দেখো অজয় কত সুন্দর এরকম সুন্দর পাউজ হয়েছে দেখুন সাহা এন্টারপ্রাইজ ইঞ্জিনিয়ারিং লাইভ ডেমো এটা আমাদের ডবল নজলের এটা আমাদের মানে जूस टाइप जूस पाउच फिलिंग मशीन এটা আমাদের जूस তৈরি করতে পারবেন एंटरप्राइज इंजीनियरिंग से ये हम लोग का गुवाहाटी का ब्रांच है आज हम लोग का जूस का मैसिंग जो है डिलीवरी हो रहा है ये जो मैसिंग है जूस का बड़ा वाला ये मैसिंग डिलीवरी होगा इसमें आपका जो है लीची जो पाउच होता है सीलिंग वो भी होगा और आपका जो है और नॉर्मल वाला जो पाउच है वो भी होगा लीची वाला जो बोतल होता है वो भी सीलिंग होगा और प्लेन वाला जो बोतल होता है वो भी सीलिंग होगा तीनों सिस्टम यहाँ पर लगा हुआ है बोतल पाउच सब कुछ सीलिंग होगा हाई स्पीड मैसिंग है इनका ऑलरेडी पैक हो चुका है ये वाला मैसिंग जाएगा इनका और बोतल भी पाउच वगैरह फ्लेवर सब कुछ है सब कुछ जा रहा है ये हम लोग का कस्टमर है इन्होंने पहले ऑर्डर दिया था हम लोगों को फिर आज डिलीवरी हो रहा है इनसे पूछते कि इनके घर कहाँ है सर आपका घर कहाँ पर है आसाम में है बिजनी बिजनी में बिजनी कहाँ पर बिजनी
बंगाईगांव के मैंने कोकराझार के पास ही थोड़ा सा दूर है। गांव का नाम क्या है? गाँव जामदहा 2 नंग जामदहा। हाँ, आपका नाम क्या है? सुमित राजवंशी। सुमित राजवंशी ना। मतलब कुछ प्रॉब्लम वगैरह तो नहीं हुआ? देख लिया ना मैसिंग वगैरह? हाँ कैसा लगा आपको मैसिंग? बहुत अच्छा है। बहुत अच्छा लगा आपको? तो इनको बहुत अच्छा लगा मैसिंग है। तो आपने ट्रायल वगैरह सब कुछ किया ना मैसिंग में? खुद पैकिंग वगैरह सीलिंग वगैरह करके हाँ, देखा ना? सब कुछ देखा। ठीक है। ठीक है, अभी इनके लिए एक गाड़ी आ रहा है, तो गाड़ी में लोड करके टोटल जो माल है भेज देंगे। और ये माल जो जाएगा अभी बस में जाएगा। इनके ये भी है साथ में गन हीटर और स्टिकर है इसके अंदर, स्टिकर वगैरह पाउच है। और ये इसमें सब बोतल वगैरह है भैया। ये वाला जो है ना सब पैकिंग करके रख दो साइड में। इसके अलावा ये देखिए, ये जूस का मैसिंग है हम लोगों का, छोटा वाला जूस का मैसिंग है। ठीक है, इसमें जो होता है इसमें सीलर लगा नहीं है। सीलिंग जो होता है आपको एक्स्ट्रा खरीदना पड़ता है इसके लिए। और ये वाला जो है इसमें सीलिंग लगा हुआ है। ठीक है, और नया नया हम लोग अपडेट कर रहे हैं इस मैसिंग में। तो अभी जो है इसमें सीलिंग सिस्टम भी लगा हुआ है और आप एक्स्ट्रा सीलिंग खरीदने की जरूरत नहीं पड़ेगा। ये डबल नोजल का है और ये है सिंगल नोजल का, इसमें भी सीलिंग लगा हुआ है। ये देखिए जो उसका मैसिंग है टोटली। ये पाउच है, ये भी उसका मैसिंग है। ये सब पाउच है। फ्लावर से लेके सब कुछ है। हम लोग गुवाहाटी का ब्रांच है, साइंस इंजीनियरिंग।